চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কামত পুনৰ বিসংগতি অতি শীঘ্ৰে কাম সমাপ্ত কৰাৰ স্বাৰ্থত জাবৰ জোথৰে নিৰ্মাণ কৰিছে পিউপি চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজৰ দাবীত অনতিপলমে সমাপ্ত কৰিবলৈ নিয়োজিত নিৰ্মাতা প্ৰতিষ্ঠানে দিনে ৰাতিয়ে কাম অব্যাহত ৰখাৰ বিপৰীতে নলা নিৰ্মাণ পথ নিৰ্মাণ তথা পিউপি সমূহ নিৰ্মাণত প্ৰায় গাফিলতি কৰাৰ বাতৰি ইতিমধ্যে বহু সময়ত সবিস্তাৰে প্ৰকাশ হৈ আহিছে তৎসত্ত্বেও এই সমূহ নিৰ্মাতা প্ৰতিষ্ঠানে একাংশ শীৰ্ষ বিষয়াৰ আশীৰ্বাদত পুনৰ বাৰম্বাৰ একেটা ধৰণে নিম্নমানৰ সামগ্ৰীৰে কাম অব্যাহত ৰাখিছে এয়া টিয়কৰ দগাঁৱৰ পিউপিৰ দৃশ্য পিউপিত RE পেনেল স্থাপনৰ বাবে খণ্ডা মাটিৰ লগতে উলোৱা ব্লেক টপিং জাবৰ আদিৰে পুতি বনাইছে পিউপিৰ পথ উল্লেখযোগ্য যে প্ৰাককলনৰ মতে এই পিউপি নিৰ্মাণত গুৰি মাটি বালি পলক শিলৰ গুৰি আদি মিশ্ৰণ কৰি পুতিব লাগে যদিও বিন্নি কনষ্ট্ৰাকশ্যনৰ পৰা উপঠিকা কৰা শিৱ হাৰলালকাৰ প্ৰতিষ্ঠানে পথত অব্যৱহৃত সামগ্ৰীৰে নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাম সম্পূৰ্ণ সোনকাল কৰাৰ স্বাৰ্থত জাবৰ জোথৰে যেনে তেনে পুতি পাল মাৰি কাম কৰাতকৈ এই কাম বন্ধ কৰাৰ পোষকতা কৰিছে একাংশ জনতাই আৰু পথটোৰ স্থায়িত্বক লৈও প্ৰশ্ন উত্থাপন কৰিছে লগতে এই ক্ষেত্ৰত NHIDCLৰ শীৰ্ষ বিষয়াক পুনৰ পৰ্যবেক্ষণ কৰি প্ৰকৃত প্ৰাককলনৰ মতে নিৰ্মাণ কাৰ্য চলাই যাবলৈ ৰাইজে আহ্বান জনাইছে সব মানে ৰাস্তাটোৰ কথাটো এনেকুৱা আমি কৈ আছিলোঁ যে ৰাস্তাটো সোনকালে বনাই দিব লাগে আৰু সোনকালে বনাই দিব লাগে মানে প্ৰায় 10-12 বছৰ হৈ গৈছে ইতিমধ্যে আমি দুৰ্ভোগ ভুগি আছোঁ তাৰপিছত সোনকালে বনাব লাগে বুলি কোৱাৰ পিছতে যেতিয়া যোৰহাটৰ নতুন সাংসদ গৌৰৱ গগৈয়ে নীতিন গাডকাৰী ডাঙৰীয়াক লগ কৰিলে তাৰপিছত কামটো অলপ ত্বৰান্বিত হ'ল আমি শুনামতে বেলেগ এক্সট্ৰা ফাণ্ডিঙো কৰিছে ৰাস্তাটো সোনকালে কৰিবৰ কাৰণে কিন্তু তাৰপিছত আমি দেখিবলৈ পাইছোঁ আপোনালোকে এইফালে চাওক এই ৰাস্তাটো যে আগত যিটো ৰাস্তা আছিলে নেশ্যনেল হাইৱেটো খান্দি পেলাই যিখিনি তাৰ আৱৰ্জনা আছিলে সেই আৱৰ্জনাখিনি তলত আছে দেখিছে এইখিনি ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা নকৰে ইয়াৰ ওপৰত আৰু জাবৰ জোথৰ মাটি যি য'ত আছে পেলাই লৈ ৰুলিং কৰি লৈ তাৰ ওপৰত ভাল মাটি অলপ দি পেলাই লাহেকৈ ঢাকি কামখিনি কৰি থৈ গুচি যাব আচল কথা আমি এনেধৰণে ৰাস্তাটো সোনকাল হোৱাটো বিচৰা নাই আমি বিচাৰিছোঁ যে এটা ভাল কোৱালিটিৰ ৰাস্তা কাৰণ এইটো নেশ্যনেল হাইৱে হয় কাইলৈ ডিফেন্সৰ গাড়ী যাব মানে ইয়াত নেশ্যনেল চিকিউৰিটিৰ কথা আছে এইফালেদি আপুনি অৰুণাচললৈ যাবলৈও ৰাস্তা আছে এই ব্ৰিজসমূহ এটা মানে গাঁৱলৈ যোৱা ৰাস্তা নহয় গতিকে এই ৰাস্তাটোৰ কোৱালিটিটোৰ ওপৰত আচলতে কোনো কম্প্ৰমাইজ হ'ব নালাগে কিন্তু কিয় হৈছে তাত কাৰ অংশীদাৰিত্ব আছে সেইখিনি আমি আচলতে নাজানো কিন্তু আমি এটাই অনুৰোধ জনাইছোঁ NHIDCL কৰ্তৃপক্ষক যাতে ৰাস্তাটো সুচাৰুৰূপে তেওঁলোকে কৰে আৰু যদি আমি এই কামটো শুদ্ধ প্ৰক্ৰিয়াৰে কৰা নেদেখোঁ তেতিয়াহ'লে অতি সোনকালে এই পথছোৱাৰ ওপৰত বিহিত আইনী প্ৰক্ৰিয়াৰে আমি ৰাস্তা বন্ধ কৰি দিবলৈ বাধ্য হ'ম টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট অসম টুডে